কি কৰি আছা? ইয়া পানী দি আছে, বুকাবো লাগি আছে ন, কৰি আছে। ঠাণ্ডা লাগিছে, চাহ একাপ বনালে নহয় জলদি। গেছা যি ঠাণ্ডা পৰিছে ন, ৰাতিপুৱা চাহ একাপ নাখালে নহয়। এইটো কি মানে চুলি যে মোৰ নহয় তোমাৰহে নেকি? ইমান দীঘল চুলি মোৰ। এফালে আছে ইমান গাল চুলি কৈছে। এফালে দেখা তুমি চিন্তা কৰিব নালাগে, মোৰ বস্তু এটা আছে, এইবোৰ চব খৰা ন বন্ধ হৈ যাব। তুমি যদি নিউজৰ কেৰাচিন হেয়াৰ অইলটো ইউজ কৰা ন, চুলিৰ লগত যিবোৰ সমস্যা আছে, হেয়াৰ ফল চেয়াৰ ফল যিবোৰ আছে গোটেইবোৰ নোহোৱা হৈ যায়। এইটো নিউজৰ কেৰাচিন হেয়াৰ অইল হয়, এইটো প্ৰিমিয়াম। এইটো যদি আপোনালোকে ইউজ কৰে, চুলিৰ লগত যিবোৰ সমস্যা আছে, হেয়াৰ ফল বা ডেন্ড্ৰফ চেন্ড্ৰফ যি হয় গোটেইবোৰ মানে নোহোৱা হৈ যাব, চুলিখিনি পুৰা ষ্ট্ৰং কৰি তুলিব। আৰু এইটো নেচাৰেল বস্তু দি বনাইছে। কেৰচিন আছে, ব্ৰাহ্মী আছে, এল'ভেৰা ষ্টেক আছে, ভিটামিন ই আছে, আৰু ইয়াতে পেৰাবিন ফ্ৰী হয়, ISO চাৰ্টিফাইড হয়, GMP চাৰ্টিফাইড হয়। এনেকে ধুনীয়াকে 15 মিনিটমান তেলটো দি একদম গুৰিলৈকে দেই, গুৰিলৈকে একদম ধুনীয়াকে মাছাজ দিব লাগিব। 15 মিনিটমান মাছাজ দিব লাগিব, আৰু নেক্সট ডে ধুই দিলে হৈ গ'ল। আৰু এইটো মেন ওমেন সকলোৱে ইউজ কৰিব পাৰে। জল্দি জল্দি অৰ্ডাৰ দি দিয়ক, লিংক কমেণ্ট বক্সত পাই যাব। ধুনীয়াকে আপোনালোকে অৰ্ডাৰ দিয়ক, ডেছক্ৰিপশ্যনতো পাই যাব।